গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হৈছে এটা অগ্নিকাণ্ড। ভৰলুমুখস্থিত পোষ্ট অফিচৰ তৃতীয় মহলাত লাগিল জুই। তৃতীয় মহলাটোত চানি ধৰিছে এতিয়া কলা ধোঁৱাই। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে। এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো এটা ব্ৰেকিং নিউজ। গুৱাহাটী মহানগৰীৰ ভৰলুমুখত সংঘটিত হৈছে এটা অগ্নিকাণ্ড। ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছে। ভৰলুমুখস্থিত পোষ্ট অফিচৰ তৃতীয় মহলাত লাগিল জুই। তৃতীয় মহলাটো এতিয়া চানি ধৰিছে কলা ধোঁৱাই। পৰিস্থিতি ভয়াবহ উঠাৰ আশংকা আহি পৰিছে। ঘটনাস্থলীত অৱশ্যে উপস্থিত হৈছে আৰক্ষী। এতিয়ালৈকে স্পষ্ট হোৱা নাই আশে পাশে থকা লোকসকলৰ মাজত হোৱা ধোঁৱাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। আমাৰ হাতত কিছু দৃশ্য আহি পৰিছে, আমি আপোনালোকক দেখুৱাইছো। পোষ্ট অফিচৰ তৃতীয় মহলাৰ কাৰ্যালয়ত হঠাৎ জ্বলি উঠিল জুই। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিলে অন্য কিবা কাৰণত জুই লাগিছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে আজি যিহেতু বন্ধবাৰ, দেওবাৰ, গতিকে অফিচটোত কোনো কৰ্মচাৰী নাছিল, কিন্তু একাংশ লোকে প্ৰত্যক্ষ কৰিছিল কলা ধোঁৱা। তাৰ পাছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। অগ্নি নিৰ্বাপক বাহিনী বৰ্তমান উপস্থিত হৈছে। তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ভৰলুমুখত ঘটনাটো সংঘটিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছো পোষ্ট অফিচৰ তৃতীয় মহলাত হঠাৎ লাগিল জুই। অৱশ্যে জুই সূত্ৰপাত কেনেদৰে ঘটিল সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। আশে পাশে কেইবাটাও ঘৰ আছে, আৱাসিক এটা অঞ্চল, গতিকে যিসকল লোক আছে আশে পাশে তেওঁলোকৰ মাজতো এতিয়া হোৱা ধোঁৱাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষী উপস্থিত হৈছেগৈ। আমাৰ হাতত আহি পৰা দৃশ্য আমি আপোনালোকক দেখুৱাইছো। কলা ধোঁৱাই চানি ধৰিছে এতিয়া সমগ্ৰ অঞ্চলটো। আৰু ফোন লাইনত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দাস। আমি ৰুবুলৰ ওচৰলৈ গৈছো। ৰুবুল, আমি আপোনাৰ ওচৰলৈ আহিছো। এটা ভয়াবহ পৰিস্থিতি উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে। কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল, বৰ্তমানৰ পৰিস্থিতিটো কেনেকুৱা? ৰুবুল দাস। কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কি ধৰণে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল। আৰু তৃতীয় মহলা ইতিমধ্যে আপুনি জনালে যে পোষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাত এই জুই অগ্নিকাণ্ড সংঘটিত হৈছে। আৰু যি ৰেল গেট নম্বৰ 8 নম্বৰ গেট আছে, 8 নম্বৰ গেটৰ সমীপতে এই অগ্নিকাণ্ড সংঘটিত হৈছে। আৰু চাওক, ভিজুৱেল আমি দেখুৱাই আছো টেলিভিছন স্ক্ৰীণত। যি ভিজুৱেল দেখি আছে, সেই ভিজুৱেল দেখিলে আপুনি অনুমান কৰিব পাৰিব কি ধৰণৰ এক ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। আৰু এটা কথা মন কৰিব, এই মুহূৰ্ততো অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখা হৈছে। আৰু এই মুহূৰ্তত 4খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহিছে। আৰু 4খন বাহনে এতিয়া জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰি আছে। আৰু এই মুহূৰ্তত অতি ভয়ংকৰ আন এটা ঘটনা পোহৰলৈ আহিছে। অৱশ্যে এই মুহূৰ্তত ঠিক সমৰ্থিত নহয় এই সূত্ৰ। আৰু এটা কথা এই মুহূৰ্তত আহিছে পোহৰলৈ যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে তৃতীয় মহলাৰ পৰা এজন যুৱকে তললৈ জাপ দিয়া বুলি খবৰ এটা আহিছে। আৰু লগে লগে যুৱকজনক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে হস্পিটেললৈ। এতিয়া চাওক যে এই যে ভিজুৱেল দেখি আছে, যি ধৰণৰ ভিজুৱেল আপোনালোকে দেখি আছে, ভৰলুমুখৰ 8 নম্বৰ গেটৰ তৃতীয় মহলাৰ যি পোষ্ট অফিচ বিল্ডিং আছে, পোষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাৰ এই দৃশ্য আমি দেখুৱাই আছো। DWAT 365ৰ এক্সক্লুচিভ এই ভিজুৱেলছ আৰু প্ৰথমবাৰলৈকে আমি দেখুৱাইছো। আৰু এই মুহূৰ্তত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহিছে। 4খনকৈ বাহনে অগ্নি নিৰ্বাপনৰ বাবে চেষ্টা কৰি আছে। আৰু মই পুনৰবাৰ কৈছো, ভয়ংকৰ ঘটনাটো সেইটো যে তৃতীয় মহলাৰ পৰা ভয় খাই এজন যুৱকে তললৈ জাপ মাৰি দিয়া বুলি